5মান বজাত যেতিয়া মোক ফোন কৰি ক'লে যে সি আমাৰ অফিচৰ কাষতে ৰৈ আছে, ময়ো অফিচৰ পৰা ওলাই আহিলো। তাৰ পৰা বাইকত বজাৰ কৰিবলৈ গলো। মাংস আৰু কিবা কিবি বজাৰ কৰি ৰুম পাওঁতে প্ৰায় আধাৰেই হ'ল নহয়। ৰুম পোৱাৰ পাছত অঞ্জনাই আমাক চাহ দিলে। জিত আৰু তাই আগৰ পৰাই চিনি পাইছে। চাহ তাহ খাই মই গা ধুই ফ্ৰেছ হৈ আহিলো। তাৰ পাছত আমি বহি অলপ কথা পাতিলো। আজি জিত অহাৰ কাৰণে অঞ্জনাই নাইটিৰ সলনি ঘৰতে মেখেলা চাদৰযোৰ পিন্ধি আছে। এনেই তাই ঘৰত পিন্ধা নাইটি কেইটা পিন্ধাই নিপিন্ধাই সমানেই, ভিতৰৰ সকলো চিনাই পায়। তথাপি আমি যিহেতু অকলে থাকো কোনো প্ৰব্লেম নহয়। আজি চাদৰ মেখেলা পিন্ধিছে, কিন্তু তাইক বহুত ধুনীয়া লাগিছে। তাইৰ অমিতা যেন দুটা সেই পাতল ব্লাউজটোৱে ঢাকি ৰাখিব পৰা নাছিল। জিত আৰু মই আছিলো একেবাৰে প্ৰাইমেৰী স্কুলৰ পৰা পঢ়া বন্ধু। গতিকে আমি ভাল বেয়া সকলো কথাই পাতিছিলো। তাৰ বিয়া হোৱা বেছিদিন হোৱা নাছিল। কাৰোবাৰ ফোন অহাত অঞ্জনাক কথা পাতিবলৈ আমাৰ বেডৰুমলৈ উঠি যোৱা চাঞ্চত মই তাইক সুধিলো, ঐ তোৰ নাইট ডিউটি পুৰা চলিছেনে? জিতে ক'লে, আছে দে ভাই, তোৰ কেনে? পুৰা পাম দি আছনে নাই বৌ? ঠিক তেনেতে অঞ্জনা সোমাই আহিল। মই জিতক একো উত্তৰ নিদি অঞ্জনাক সুধো, কিবা অলপ চাকমা হলে বহি ভাল লাগিল হয়। অঞ্জনা হাঁহি মাৰি সুধিল, কিবা আনিছা নেকি? মই বজাৰৰ মোনাখনৰ পৰা RS-ৰ বটলটো উলিয়াই দেখালো। অঞ্জনাই ক'লে, মাংস হতে দেৰি লাগিব, বুট তিয়ঁহ আছে, তাকে লৈ আহো। ময়ো ক'লো হ'ব। কেঁচা জলকীয়া, ধনিয়া সনা বুটেৰে আমি সেয়া খোৱা আৰম্ভ কৰিলো। অঞ্জনা মোৰ লগত বিয়েৰ খাইছিল যদিও মদ খাই পোৱা নাছিল। মই তাইক সুধিলো, খাবা নেকি একেবাৰে? তাই ক'লে, ডিঙি জ্বলি যাব নেকি? মই ক'লো, পাতলকে খালে নাযায় বাৰু। তাই ক'লে, দিয়া তেন্তে। মই এটা গিলাচত পাতলকৈ পেক এটা ৰেডি কৰি তাইক দিলো। তাই সেইটো খাই মোনাখন লৈ পাকঘৰত সোমাল। অৱশ্যে 5 মিনিটমানৰ মূৰত আকৌ আহি ওলালেহি। আহি ক'লে, কি দিছিলা হে? পানী মোৰ একোৱেই নহয়, চাওঁ ভালকৈ দিয়া আৰু এক পেক। এইবাৰ মই মোৰ হিচাপত পেক এটা বনাই তাইক দিলো। সেইটো খাই তাই পুনৰ পাকঘৰলৈ গ'ল। 30-35 মিনিটমান পাছত কাঁহী এখনত ভজা মাংস লৈ তাই পুনৰ আহিল। মই সুধিলো, ইমান জল্দি কি বনালা? তাই ক'লে, ভাত আৰু বেঙেনা ভাজি হ'ল, মাংসত পানী দি আহিছো, দাইলো বনাব লাগিব নেকি? মই কোৱাৰ আগতে যেতিয়া উত্তৰ দিলে, হ'ব দিয়ক বৌ, আৰু কষ্ট কৰিব নালাগে। মাংস আছে যেতিয়া দাইল বনাব নালাগে আৰু। ইতিমধ্যে অঞ্জনাই মোক চকুৰে ইংগিত দিলে যে তাইক আৰু এক পেক লাগে। মই লাহেকৈ ক'লো, নালাগে নেকি আৰু? তাই জোৰকে ক'লে, দিয়া বুলিছো নহয়। তাইৰ ৰিজা হোৱাটো মই গম পাইছো। তথাপি এক পেক দিবলগীয়া হ'ল। তাইক বহাই থৈ মাংসখিনি নমাবলৈ ময়ে উঠিলো। ঘূৰি আহি দেখিলো যে অঞ্জনা বিচনাখনত আউচি বহি আছে। নিচাত তাইৰ চাদৰখন বুকুৰ পৰা অলপ চাইড হৈ বুকুৰ দুটাৰ মাজৰ চিনডাল ওলাই পৰিছে। জিত তলত মজিয়াত বহি আছে। ময়ো আহি তাৰ কাষতে বহি দিলো। মই লক্ষ্য কৰিলো জিতৰ চকু দুটা বাৰে বাৰে অঞ্জনাৰ বুকুখনৰ ফালেই গৈ আছে। ইমান দিনে মোৰ কল্পনাত থকা সপোনটো যেন হঠাৎ জাগ্ৰত হৈ উঠিল। তথাপি অঞ্জনা আপত্তি কৰি কন্দা কটা ষ্টাৰ্ট কৰিব বুলি ভয় এটাও আছে। নিচা হৈ থকাৰ বাবে সাহস কৰি ময়ো বিচনালৈ উঠি গলো আৰু অঞ্জনাক কলো, দেহা ভাত নিদিয়া? তুৰুণ খোৱা জিভাৰে তাই উত্তৰ দিলে, দিম ৰবা, অলপ ৰবা না। মই কলো, ভাত নিদিয়া যদি বেলেগ কিবাই দিয়া না। তাই ক'লে, কিনো লাগে অ? মই চিধাই তাইৰ ওঠত মোৰ ওঠ দুটা লাহেকৈ গুজি দিলো। তাই চটপটাই উঠিল। মই ইতিমধ্যে তাইৰ বুকুৰ পৰা চাদৰখন গুচাইছিলো। তাই মোক ঠেলি অঁতৰাব চেষ্টা কৰি আছিল, কিন্তু পৰা নাছিল। কি অসভ্য এইটো, কাষত বেলেগ মানুহ এজন আছে, দেখা নাই নেকি? বুলি কৈ তাই উঠি যাব খুজিছিল, কিন্তু নিচা হৈ থকাৰ বাবে উঠিবই নোৱাৰিলে। এই দৃশ্যটো দেখি যিটো আচৰিত হৈছিল, মজাও পাইছিল, কিন্তু পৰিৱেশটো সহজ কৰিবলৈ সি ক'লে, ঐ কিনো ধেমালিডাল কৰি থাক পৰলো, বল ভাত খাওঁ বল, পাছত যি কৰ কৰি থাকিবি তুই। মই ক'লো, ৰ না, ভাত বোলে অলপ পিছত দিব, তাৰ আগত কি দিয়ে অলপ খাই লওঁ। মই পুনৰ অঞ্জনাক মোৰ গাৰ ফালে টানিলো। এইবাৰ মোক আচৰিত কৰি অঞ্জনাই ক'লে, ঠিক আছে, খুব মন আছেতো, আহা, কি খোৱা? এই বুলি কৈ তাই মোৰ ওঠত নিজৰ ওঠ দুটা গুজি দিলে। সপোন পূৰণ হোৱাৰ আশা দেখি মোৰ বেঙেনাডালে পেণ্টৰ তলতে লোহাৰ ৰ'দ যেন হৈ উঠিল। একেটানে মই অঞ্জনাৰ শাৰীখন খুলি পেলালো। ব্লাউজ আৰু পেটিকোটটো দেখি যেতিয়া নিশ্চয় একে অৱস্থাত হৈছিল আৰু। কিন্তু ঘটনাৰ আকস্মিক কথাত সি কি কৰিব ভাবি নাপায় তেতিয়াই মজিয়াতে বহি আমাক চাই আছে। মই বিচনাত পেলাই লৈ ব্লাউজ পিনকেইটা খুলি দিম, ইনাৰটো দাঙি বুকুৰি দুটা টিপা আৰম্ভ কৰিয়ে দিম। অঞ্জনাই চকু মুদি পৰি থাকিল। তাৰ পাছত মই তাইক টানি বহাই লৈ ব্লাউজটো আৰু ইনাৰটো খুলি জিতৰ ফালে তলি মাৰি দিলো। ৰ'ব নোৱাৰি সিও উঠি আহি বিচনাত বহি অঞ্জনাৰ বুকুৰি এটাত ধৰিলে নহয়। ময়ো অঞ্জনাৰ পাছফালে বহি কাষলতিত তলেৰে হাত ভৰাই বগৰী এটা টিপি থাকিলো।
আৰু যিটো আনটো চহি থাকিল। এইবাৰ অঞ্জনাৰ গালি আৰম্ভ হ'ল। কি অসভ্য মানুহ এইটো, লগৰ ল'ৰাৰ আগত যে অপেন কৰিলেও এনে মৰম কচু ইয়াৰ, নিজুৰ তুৰুতাকো ৰেডি কৰিলে। ই মোক ভাড়া মাৰিব পঠিয়াব। এনে গালি শুনি মোৰ হাঁহিয়ে উঠিল। মই কলো, তই ৰেডিয়ে দে, এতিয়া ভালকৈ খা। এইবাৰ মই তাইৰ পেটিকোটটো গুচাই ওপৰলৈ উঠাই দি পিছফালৰ পৰা ভৰি দুখন হাতেৰে মেলি ধৰিলো। অঞ্জনাৰ ভালেৰে দুবাকাৰ নুনু মইনাখন জিতৰ আগত ওলাই পৰিল। সি নুনু মইনাখন চাই হাঁহি মাৰি কলে, বৌ, হাবিখন নাকাটে নেকি ও? মই কলো, হাবিয়ে ভাল পাওঁ দে, তোক চন পৰা পথাৰ লাগে নেকি? সি নালাগে ৰ বুলি কৈ আঙুলি এটা তাই নুনু মইনাক ভৰাই দিলে। তাৰ পাছত দুটা আৰু সেইখন তিনিটা আঙুলি ভৰাই সুধিলে, বৌ, এইখন নুনু মইনা নে লুকা বাঁহৰ চুঙা? ৰাতি কেইবাৰকৈ মাৰা সঁচাকে কোৱাচোন? মই কলো, মই কেইবাৰ মাৰো বাদ দে, আজি তই কিমান মাৰ সেইটোহে চাম। মোৰ কথাত সি নুনু মইনাত জোৰে জোৰে আঙুলি মাৰিব ধৰিলে। ইফালে ময়ো বগৰী দুটা আটা পৰা টিপিকি আছে। দুয়োৰে এই মৰমৰ অত্যাচাৰত অঞ্জনাৰ নিচা ফাটিল। তাই ভালকৈ চকু মেলি কলে, অ ৰাম, বুজাচোন দুয়ো অলপ, মই চুচু কৰি আহো। মই ধেমালি কৰি কলো, দেহাত নালাগে দিয়া যাব। তাই পুনৰ গালি মাৰি কলে, দিম নহয় নুনুখন, পাতি দিম, দুয়ো কিমান দিবা দি থাকিবা। এতিয়া চাওঁ যাব দে, নহলে ইয়াতে ওলাব। মই জোচত তাইক কোলাত দাঙি টয়লেট পালো, কিন্তু দৰজাখন বন্ধ আছে। মই বুকটো খুলি দিব জিতক মাতিলো, সি গৈ দৰজাখন খুলি দিলে। মই তাইক থিয় কৰাই দিলো। তাই কলে, তুইও বাহিৰলৈ যা। কিন্তু যোৱাৰ মুঠ আমাৰ দুয়োৰে অকণো নাছিল। উপায় নাপাই তাই থিয় হৈয়ে চুচু কৰি দিলে। তাই সম্পূৰ্ণ অমিত হৈ আছে। পেচাব তাইৰ বৈ আহিল। যেতিয়া মগত পানী লৈ অঞ্জনাৰ দুইখন ভৰি ধুই দিলে, ভৰি দুখন ভাগ কৰি নুনু মইনাখনো পিটিকি মোহাৰি ধুই দিলে। কচুত ৰব নোৱাৰি সি বাথৰুমতে আঁঠুকাৰি তাই নুনু মইনাখনত মুখখন হেঁচি ধৰিলে। অঞ্জনাৰ গালি আকৌ আৰম্ভ হ'ল। কি জহৰাও, বেলেগৰ মাইকী নুনু মইনা চেলেকিব, ইয়াৰ অকণো ঘিণ নালাগেনে? ইয়াত এৰো জহৰা, বিচনাত সোমেচোন, বল কিমান খাওঁ খাবি। মই পুনৰ তাইক দাঙি বিচনালৈ লৈ আনিলো। এইবাৰ তাইক বিচনাত বহাই মই মোৰ বেঙেনাডাল উলিয়াই তাইৰ মুখৰ কাষত ৰাখি দিলো। তাইও মোৰ বেঙেনাডাল চুহিব আৰম্ভ কৰিলে। আনফালে জিত বিচনাখনত উঠি লৈ অঞ্জনাৰ কঁকালখন ভাঙি তাইক কুকুৰ নিচিনাকৈ পাতি ললে। মই ভাবি ললো সি যে দিব এতিয়া, কিন্তু মোক আচৰিত কৰি সি তাৰ মুখখনহে তাইৰ নুনু মইনাক খুজি দিলে। মই সুধিলো, ঐ ইমান ভাল পাইছনে বৌয়েৰৰ নুনু মইনাখন? সি উত্তৰ দিলে, নুনু মইনা নহয় আজি, সেইখনো খাম মই। এই বুলি কৈ সি অঞ্জনাৰ ফুটাটো জিভাত সুমুৱাই দিলে। মই সেইটো কাম কেতিয়াও কৰা নাছিলো। নতুন সোৱাদ পাই শিহৰিত হৈ পৰিল অঞ্জনা। তাই আৰু জোৰে জোৰে মোডাল চুহিব ধৰিলে। জিত পিছফালে জিভা আৰু আঙুলি দুইটাৰে সমান চলাই থাকি এইবাৰ সি মোক কলে, ঐ তই অলপ পাছফালে ডিউটি কৰ, মই আগফালে যাওঁ। এই বুলি কৈ সি পিন্ধি থকা হাফ পেণ্টটো খুলি বেঙেনাডাল উলিয়াই ললে আৰু মোৰ ঠাইলৈ আহি সেইডাল অঞ্জনাৰ মুখত ভৰাই দিলে। অঞ্জনাক চুহিবলৈ সুবিধা নিদি সি তাইৰ মূৰটোত ধৰি মুখত দিয়াৰ দৰে থাপ দিয়াত লাগিল। অঞ্জনাৰ মুখৰ পৰা খলক খলক শব্দ বাহিৰ হৈ গল। মই পাছফালে আহি তাইৰ নুনু মইনাখন চুহি চালো। আঙুলি পৰা আৰু চুমাৰ মুখত নুনু মইনা গেলগেলীয়া হৈ আছে। মই আৰু দেৰি নকৰি বেঙেনাডাল ভৰাই দিলো। জিত তেতিয়া অঞ্জনাৰ মুখৰ পৰা উলিয়াই বেঙেনাডাল তাইৰ বগৰী দুটাত ঘঁহাই আছে। মোৰ তামাম কোচ উঠি আছিলো। ইয়াৰ আগতে তাইক চুহি চুহি মোৰ পানী যাওঁ যাওঁ কৰি তুলিছিল। 5 মিনিটমান তেনেকৈ কৰাৰ পাছতে মই পানী এৰি দিলো। অঞ্জনাক আজি কোনো ৰিয়েকশ্যন নিদিলে। বোধ হয় জিতৰ আঙুলি মাৰি থকাতে তাইক পানী এৰিছিল। মোৰ পানী যোৱাৰ পাছতে জিতে তাইৰ ওপৰত উঠিল। ভৰি দুখন মেলি দিয়াৰ লগে লগে নুনু মইনাৰ পৰা পানীবোৰ ওলাই বৈ আহিল। সি তাতে বেঙেনা ভৰাই দিলে। অঞ্জনাৰ মুখখন এবাৰ ফ্ৰী আছিল। তাই উক উক শব্দ কৰি ভৰি দাঙি দাঙি মজা খাই আছিল। 10 মিনিট তীব্ৰ মজাৰ দিয়াৰ পাছত সিও পানী এৰিলে। সি তাইৰ ওপৰৰ পৰা উঠাৰ লগে লগে অঞ্জনাৰ নুনু মইনাৰ পৰা এসোঁতা দৈ গাখীৰৰ দৰে পানী বৈ আহিল। অঞ্জনাৰ গোটেই দেহাটো ভিজি গৈছিল। তেতিয়া ৰাতি 11টামান বাজিছিল। পৰা পাছত জিত আৰু মই বহি বাকী থকা মদখিনি 3টা পেক বনালো। অঞ্জনা ইতিমধ্যে গা ধুব সোমাইছিল। আমাৰ পেক দুটা শেষ কৰালৈ তাই গা ধুই আহি পালে। তাৰ পাছত জিত গা ধুব সোমাল। মই চিগাৰেট এটা জ্বলাই অঞ্জনাৰ পেকটো ইংগিতেৰে দেখুৱাই দিলো। তাই গিলাচটো লৈ পাকঘৰত সোমাল। জিত গা ধুই আহি পালে। তাক এটা চিগাৰেট দি ময়ো গা ধুই আহিলো। গা ধুই আহি দেখিলো যে ভাত বঢ়া হৈছে আৰু দুয়ো বহি মোলৈ ৰৈ আছে। অঞ্জনাই ইমান ঘৰত পিন্ধা নাইটি এটা পিন্ধি আছে। জিতৰ অলপ আগতে ভাত খোৱা হ'ল। সি উঠি আগৰ ৰুমটোলৈ গল। অঞ্জনা মোৰ ফালে চাই দুষ্ট হাঁহি এটা মাৰি সুধিলে, মন পৰিছেনে নাই, নে আৰু বাকী আছে? ময়ো হাঁহি মাৰি কলো, তোৰ সোৱাদ নাই নেকি? কিজানি দুটাই কৰাৰ পাছত তই শান্তি পোৱা নাই। তাই কলে, আজি দুটাহে, সিদিনাটো 3টা আছিল। আজি ফ্ৰী দিছিলো, লৈ লোৱা যি লাগে। গাইজ, এই চেনেলত আগবঢ়োৱা প্ৰতিটো ভিডিঅ হৈছে কাল্পনিক। এই ভিডিঅটো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবে বনোৱা হৈছে। কোনেও যাতে নিজৰ গাত মাতি নলয়। দিছ ভিডিঅ ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট।